এয়া যে ভোগালীৰ বতৰ পুৱাই অসমীয়া ৰাইজে এই ভোগালী বিহু উদযাপন কৰিবৰ বাবে মেজিৰ সন্মুখত অগ্নিসেৱা কৰাৰ পাছত সম্পন্ন কৰিলে বিভিন্ন ধৰণৰ অসমীয়া পৰম্পৰাগত ৰীতি নীতি। ইয়াৰ পাছতে এতিয়া নগাঁও জিলাৰ গুমুঠা গাঁৱত এক বিশেষ পৰিৱেশ আচলতে বিৰাজ কৰিছে। সামগ্ৰিক পৰিৱেশখিনি মোৰ সৈতে উপস্থিত থকা কেমেৰা পাৰ্চন কংকনে দেখুৱাই আছে। শেহতীয়াকৈ যি ৰাজ্যিক কেবিনেটে ম'হৰ যুঁজ তথা বুলবুলি চৰাই যুঁজৰ নিষেধাজ্ঞা দূৰ কৰি মনোনয়ন প্ৰদান কৰিছিলে, তাৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি আচলতে যিসকল অসমীয়া ৰাইজ সেই অসমীয়া ৰাইজ উৎসাহেৰে ওলাই আহিছে ম'হৰ যুঁজ আৰু বুলবুলি চৰাই যুঁজ সম্পন্ন কৰিবৰ বাবে। কাৰণ পৰম্পৰাগত এইসমূহ ৰীতি নীতিৰ জৰিয়তে অসমীয়াৰ যি কৃষ্টি সংস্কৃতি সকলো বৰ্তি আছে। আমি বৰ্তমান উপস্থিত আছোঁ এয়া হৈছে গুমুঠা গাঁৱৰ কৰণ কুমাৰ নেওগৰ শোৱনি ক্ষেত্ৰ, আৰু এই শোৱনি ক্ষেত্ৰত ইতিমধ্যে গুমুঠা গাঁও আঞ্চলিক ম'হ যুঁজ উদযাপন সমিতিয়ে ইতিমধ্যে ম'হৰ যুঁজৰ আয়োজন কৰিছে। আৰু ম'হৰ যুঁজৰ পূৰ্বেই বিধায়কগৰাকীয়ে যি মুহূৰ্তত উদঘাটন কৰিলে এই ম'হৰ যুঁজ ক্ষেত্ৰ, তাৰ পাছতে এক বিহু দলে আচলতে বিহু পৰিৱেশন কৰিছে আৰু তাৰ পাছতেই ম'হৰ যুঁজ অনুষ্ঠিত হ'ব। আমাৰ স্ক্ৰীনৰ ইটো আন এটা অংশত আচলতে এই ম'হৰ যুঁজ আপোনালোকে নিশ্চয় দেখা পাব। কিন্তু এই সময়ত দেখা পোৱা গৈছে যে আচলতে বিহু বলীয়া ৰাইজে বৰ্তমান সময়ত এই ম'হৰ যুঁজ ক্ষেত্ৰত বিহু এনেধৰণে উপস্থাপন কৰিছে আৰু উপভোগ কৰাৰ চেষ্টা কৰিছে। আমাৰ মাজত বিষয়ববীয়া একাংশ আছে, আমি তেখেতসকলৰ পৰা জানিব বিচাৰিছোঁ আপোনালোকে বিগত প্ৰায় 45 বছৰ ধৰি ম'হৰ যুঁজ উদযাপন কৰি আহিছে। নিষেধাজ্ঞা আছিলে, এবাৰ নিষেধাজ্ঞা দূৰ কৰিলে ৰাজ্যিক কেবিনেটে, কি ক'ব? ম'হ যুঁজ নিষেধাজ্ঞা আছিল, ৰাজ্য চৰকাৰে যি আমাক ম'হ যুঁজ পাতিব দিছে আমি চৰকাৰ সিদ্ধান্তক আদৰণি জনাইছোঁ। কি ক'ব, কেনেধৰণে ইয়াত উদযাপন কৰিব, কিমান ম'হ আছে? ম'হ আমাৰ এতিয়ালৈকে 15 মাহলৈ আহিছে আৰু আমাৰ এতিয়া বৰ্তমান বিহু পাৰ্টিয়ে ম'হ যুঁজ প্ৰতিযোগিতাখন আমি শুভাৰম্ভ কৰিছোঁ। কোনে উদঘাটন কৰিছে? আমাৰ নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়ে আমাৰ ম'হ যুঁজ প্ৰতিযোগিতাখন উদ্বোধন কৰিছে। পুৰস্কৃত কৰিবনে যোন বিজয়ী হয়? আমাৰ যিবিলাকে আকৰ্ষণীয় ম'হ যুঁজ প্ৰদৰ্শন কৰিব তেওঁলোকক আমাৰ নগদ ধন আৰু চলন্ত ট্ৰফিৰে পুৰস্কৃত কৰিম। নিশ্চয় দেখা পোৱা গৈছে যে আচলতে এটা বিহুৱা দলে আচলতে এনেধৰণে যি কৰণ কুমাৰ নেওগ শোৱনি ক্ষেত্ৰ, সেই শোৱনি ক্ষেত্ৰত ইতিমধ্যে আহি এনেধৰণে বিহু প্ৰদৰ্শন কৰিছে। আমাৰ মাজত আৰু একাংশ কমিটিৰ মানুহ আছে, আমি তেখেতসকলৰ পৰা জানিব বিচাৰিছোঁ কেনেধৰণে আয়োজন কৰিছে। আৰু গুমুঠা গাঁও বুলি ক'লে ভোগালী বিহুত ম'হৰ যুঁজ পাতি আহিছে আপোনালোকে, কি ক'ব এইবাৰ আয়োজন কেনেকুৱা? এইবাৰ 45তম ভোগালী বিহু উৎসৱৰ হেৰিয়ত ম'হৰ যুঁজটো পতা হৈছে। আমি পৰম্পৰাগতে আহোম স্বৰ্গদেউসকলে যেনেকৈ পাতিছে আমিও তেনেকৈ মানে এই ম'হৰ যুঁজ ভাগ আৰম্ভ কৰিছোঁ। এইবাৰ 15 যোৰা ম'হ এতিয়ালৈকে আহিছে আৰু অহাৰ সম্ভাৱনা আছে। আমি 28 যোৰ ম'হ আমি নিজে মাতিছোঁগৈ, এতিয়ালৈকে 15 যোৰ আহিছে। কেনেকৈ পুৰস্কৃত কৰিছে, কিমান মান ধনৰাশি আপোনালোকে দিব? ধনৰাশি 6,000 টকা আৰু লগত চলন্ত চিল মানপত্ৰ। গোৱালসকলক কেনেকৈ ধৰণে আপোনালোকে সম্বৰ্ধনা জনোৱা দেখিছোঁ, কেনেধৰণে? গোৱালসকলক আমি পাওক নাপাওক তেওঁলোকক এখনকৈ গামোচা দি পেলাই আমি সম্বৰ্ধনা দিছোঁ আৰু দূৰৰ পৰা অহাখিনি তেওঁলোকক আমি যাতায়াতৰ খৰচ দিম বহন কৰি। সামগ্ৰিক পৰিৱেশটো পুনৰ মই কেমেৰা পাৰ্চন কংকনক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ, কাৰণ এই বিহুৰ মঞ্চত এনেধৰণে এতিয়া যি ম'হৰ যুঁজৰ পথাৰ আছিলে তাত আচলতে এনেধৰণে এতিয়া প্ৰায় ম'হৰ যুঁজৰ প্ৰতিযোগিতাৰ পূৰ্বে বিহু উত্থাপন কৰিছে। আমাৰ মাজত বিধায়কগৰাকী আছে, আমি আপোনাৰ পৰা প্ৰথমতে ভোগালী বিহুৰ আপোনাক শুভেচ্ছা দিছোঁ, ওলগ জনাইছোঁ। নিষেধাজ্ঞা আঁতৰি গ'ল, ৰাজ্যিক কেবিনেটে আঁতৰাই নিলে, তাৰপিছত অসমীয়া ৰাইজ উঠলি উঠিছে, ভৰপক হৈ পৰিছে ম'হৰ যুঁজৰ এই পথাৰ, কি ক'ব? নাই, খুব ভাল লাগিছে। আজি বিহুৰ প্ৰথমটো দিনতেই আজি গুমুঠা গাঁও আঞ্চলিক আজি ম'হ যুঁজ সমিতিৰ উদ্যোগত ম'হ যুঁজ হৈছে। নিজেও আহিছোঁ, ইয়াৰ খবৰ দুজন কৰিছোঁ, অলপ পিছত ম'হ যুঁজ আৰম্ভ হ'ব, আমিও চাম, ৰাইজে সহযোগ কৰিছে। গতিকে এই ম'হ যুঁজ যি পৰম্পৰা ইতিমধ্যে আপুনি কৈছে যে আগৰ সময়ছোৱাত কিছু নিষেধাজ্ঞা আছিলে যাৰ ফলত আমি আহিব পৰা নাছিলোঁ, কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজ্যিক কেবিনেটে এই ম'হ যুঁজৰ কিছু পৰম্পৰা যিটো পাতিব দিছে আৰু কিছু নিষেধাজ্ঞা আঁতৰাই দিছে, এখন SOP কৰি দিছে, যাৰ ফলত ৰাইজে সুন্দৰকৈ মুকলি মনেৰে ম'হ যুঁজ পাতিব পাৰিছে। আৰু আমি জানিব পাৰিছোঁ যে কালিলৈ ঐতিহ্য মন্দিৰটো আহতগুৰিলৈ মুখ্যমন্ত্ৰীগৰাকী আহিব, ৰাজ্যক সম্বোধন কৰিব, ম'হৰ যুঁজ উপভোগ কৰিব, নহয় জানো? নাই, সেইটো অহা কাইলৈ মাননীয় মুখ্যমন্ত্ৰী আহিব আৰু ম'হ যুঁজ বুলি ক'লে আহতগুৰিৰ নাম আছে, ঐতিহ্য মন্দিৰ আহতগুৰিত যি ম'হ যুঁজ, অহা কাইলৈ মুখ্যমন্ত্ৰী আহিব আৰু তেওঁ আহি ৰাইজৰ লগত তেওঁ উপভোগ কৰিব। ধন্যবাদ। এয়া আছিলে নগাঁও সদৰ সমষ্টিৰ বিধায়কগৰাকী। আৰু দেখা পোৱা গৈছে যে
আচলতে গুমুঠা গাঁৱৰ যিখন পথাৰ সেই পথাৰখনত ইতিমধ্যে কেইবাজোৰা গুণামহ ইতিমধ্যে প্ৰস্তুত হৈ আছে যুঁজিবৰ কাৰণে আৰু এক বৰ্ণিল বা এক ভাষাহীন এক ইয়াত পৰিৱেশো ইতিমধ্যেই উপস্থাপন হ'ব বুলি ৰাইজে আচলতে দৰ্শক ৰাইজৰ ভিৰ কৰিছে পথাৰখনৰ চাৰিওদিশে দৰ্শকৰ ভিৰ পৰিস্ফুট হৈ পৰিছে যথেষ্ট সংখ্যক ইয়াত যথেষ্ট সংখ্যক গোৱাল আছে আপোনাৰ পৰা জানিব বিচাৰিছোঁ ম'হ আনিছে আপুনি ইয়ালৈ কিমান দিনৰ প্ৰস্তুতি কি খুৱাইছে কেনেধৰণে প্ৰশিক্ষণ খুৱাইছোঁ লোকেল ডিম মাকৈ চাপৰ খুৱাই থকা হৈছে আজি 2-3 মাহৰ প্ৰস্তুতি চলাই আছোঁ প্ৰত্যেক বছৰে ম'হ যুঁজায় নেকি প্ৰত্যেক বছৰে যুঁজাওঁ আমি ম'হ এইবাৰতো ন্যায়ালয় নিষেধাজ্ঞা নাইকিয়া হৈছে এইবাৰ মুক্ত মনে আমাৰ ভাল লাগিছে মনত উৎসাহ আহিছে পুৰস্কাৰ জিকিব পাৰিব নাই আশা আছে ৰাইজৰ আশীৰ্বাদ যদি আছে ৰাইজৰ আশীৰ্বাদে মেইন হয় নিশ্চয় সামগ্ৰিক পৰিৱেশটো দেখুৱাই আছে কৰ্মাবচন কংকনে আৰু এনেধৰণে দেখা পোৱা গৈছে যে গুমুঠা গাঁৱত প্ৰায় বিগত 45 বছৰ ধৰি এনেধৰণে ম'হৰ যুঁজ ইতিমধ্যে আচলতে তেখেতসকলে ইয়াত পালন কৰি আহিছে বা ইয়াত গুমুঠা গাঁৱৰ ৰাইজে আচলতে ম'হ যুঁজ যুঁজাই আহিছে আৰু এনেধৰণে নিষেধাজ্ঞা আঁতৰ কৰাৰ পাছত ৰাজ্যিক কেবিনেটৰ যি অনুমোদন সেই অনুমোদন ক্ৰমে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে দেখা পোৱা গৈছে যে গুমুঠা গাঁৱতো ম'হৰ যুঁজ ইতিমধ্যে সমাপন হ'ব আৰু আমাৰ কেমেৰাৰ কাষৰ লেন্সত কাষৰ স্ক্ৰীণত নিশ্চয় দেখা পাব এই সমগ্ৰ দৃশ্য কেনেধৰণে আচলতে 15 জয়কৈ গুণামহে সকলে মুক্ত মনেৰে ইয়াত যুঁজ দিবলৈ ধৰিছে আৰু এনেধৰণে এতিয়া মাঘৰ বিহু উদযাপন কৰিছে নগাঁওবাসীয়ে